এটা বিকট শব্দই কপাই গ'ল নামনি অসম শংকিত জনতা মাজ আকাশত দেখা গ'ল আচৰিত ধৰণৰ বগা চিহ্ন কি আছিল এয়া অনুমান কৰিব পৰা নাই ৰাইজে এই দৃশ্য আহি পৰিছে নলবাৰীৰ পৰা দৃশ্যটো দেখাৰ পূৰ্বে হঠাতে এটা ভয়ংকৰ শব্দ হৈছিল শব্দটো যদিও মোবাইলত আবদ্ধ কৰিব পৰা নগ'ল কিন্তু মাছ আকাশত প্ৰত্যক্ষ কৰিলে বহু লোকে এই চিহ্ন নিশ্চয়কৈ উৰা জাহাজৰ শব্দ নাছিল সেয়া পুৱা 9 মান বজাৰ ঘটনা এয়া যি সময়ত বিকট শব্দ ভাহি আহিছিল আৰু সেই বিকট শব্দই কপাই গ'ল নামনি অসম ৰাতিপুৱা এটা শব্দ পালোঁ এনেকুৱা এটা শব্দ পালোঁ মানে মানুহ আমি জীৱন এনেকুৱা শব্দ শুনা নাছিলোঁ বিকট শব্দ ৰাতিপুৱা ঠিক 9টা বাজি গৈছে আৰু হয় শংকিত হৈ গৈছে শব্দটোক লৈ হয় মানে হাহাকাৰ লাগি গৈছে হোৱাৰ লাগি গৈছে কিহৰ শব্দ এনেকুৱা মানে আমি শব্দ শুনা নাছিলোঁ কোৱা নাছিলোঁ এনেকুৱা শব্দ কিয় ওপৰত কিয় শব্দ এটা যোৱা যেন পাইছোঁ আমি মানে আকাশত কিবা শব্দ এটা সেনেহেন লাগিছে আৰু ফাটি গৈছে শব্দটো মানে কোনো টায়াৰো হিলে যোৱা শব্দ নহয় এইটো মানে ফাটি যোৱা শব্দটো ভয়ংকৰ শব্দ হোৱাৰ লাগিছে মানুহ হাহাকাৰ লাগি গৈছে পূৰ্বে এনে শব্দ শুনা নাছিল ৰাইজে যাৰ বাবে শংকিত হৈ পৰিছে তেওঁলোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ৰাতিপুৱা এটা শব্দ পালোঁ এনেকুৱা এটা শব্দ পালোঁ মানে মানুহ আমি জীৱন এনেকুৱা শব্দ শুনা নাছিলোঁ বিকট শব্দ ৰাতিপুৱা ঠিক 9টা বাজি গৈছে আৰু হয় শংকিত হৈ গৈছে শব্দটোক লৈ হয় মানে হাহাকাৰ লাগি গৈছে হোৱাৰ লাগি গৈছে কিহৰ শব্দ এনেকুৱা মানে আমি শব্দ শুনা নাছিলোঁ কোৱা নাছিলোঁ এনেকুৱা শব্দ কিয় ওপৰত কিয় শব্দ এটা যোৱা যেন পাইছোঁ আমি মানে আকাশত কিবা শব্দ এটা সেনেহেন লাগিছে আৰু ফাটি গৈছে শব্দটো মানে কোনো টায়াৰো হিলে যোৱা শব্দ নহয় এইটো মানে ফাটি যোৱা শব্দটো ভয়ংকৰ শব্দ হোৱাৰ লাগিছে মানুহ হাহাকাৰ লাগি গৈছে নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট টাইম 8